হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু মই এইটো ভিডিঅ' হ'ল যোৱা শুক্ৰবাৰে দিব লাগিছিল, কিন্তু এডিটিং কৰা হোৱা নাছিল, গতিকে দিব পৰা নাছিলোঁ। নেটৰ প্ৰব্লেম চলি আছিলে। এয়া মই এখন চেয়াৰ আনিলোঁ, অনলাইন কৰিছিলোঁ চেয়াৰখন। এয়া এই যে চাকৰি টানি টানি আনি আছে আমাৰ মানুহকেইটাই, আৰু লগতে জানেও আছে। চেয়াৰখন পাৰ্লাৰৰ বাবে আনিলোঁ, যিহেতু মই মাহঁতৰ ঘৰতে থাকোঁ। গতিকে মই যিহেতু পাৰ্লাৰৰ কাম কৰোঁ, সেয়েহে ভাবিলোঁ ঘৰতে এনেকৈ টুক টাক কৰি এনেকৈ মানে অকণমান কৰি থাকিম বুলি ভাবিলোঁ। পাৰ্লাৰৰ চেয়াৰ এখন লৈ আনিলোঁ, আৰু লগতে বহুত কিছুমান সামগ্ৰী মই সিদিনাখন মলত গৈ পেলাই আনিছোঁ। আৰু এইদৰে মানে পাৰ্লাৰখন ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আৰু গতিকে মই ঘৰতে কৰোঁ, আৰু কোনোবাই যদি মোৰ আগৰ ক্লাইণ্টবিলাক আছে, চাই আছে মোৰ ভিডিঅ'বোৰ, চাই যদি তেখেতসকলক মই ক'লোঁ, যদি আপোনালোকে মোৰ ঘৰৰ মাহঁতৰ ঘৰলৈকে আহিব পাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ মাহঁতৰ ঘৰত আহি মোৰ হাতত কামখিনি কৰি যাব পাৰিব। কাৰণ মই বেলেগত ওলাব নোৱাৰোঁ, জান বহুত সৰু হৈ আছে। সেয়েহে মই ঘৰতে এনেকৈ মানে মনটো ভাল লগাবৰ কাৰণে ঘৰতে এনেকৈ সৰুকৈ এখন খুলি লৈছোঁ। সেয়েহে এয়া চাওক, মই আনবক্সিং কৰি দেখুৱাই দিওঁ আপোনালোকক। লগতে জানো কিমান খুচি হৈছে, মানে সি ভাবিছে যে তাৰ কাৰণে গাড়ী আনিছোঁ, তাৰ গাড়ীৰে সপোন, সি মানে গাড়ীয়ে লাগে তাক। আৰু এইখন দেখা পাই ভাবিছে কি বস্তু যে ইমান ডাঙৰ, এনেকৈ ভাবি আছে। সি মানে বহুত ফূৰ্তি পাইছে। তাৰপিছত এইখন মানে এয়া চাওক, মই আনবক্সিং কৰি দেখুৱাই দিলোঁ। চেয়াৰখন অনলাইন কৰিছোঁ যদিও বেয়া অহা নাই, ভালেই হৈছে। যাব নোৱাৰোঁ, আৰু ভাইটি কিনিব নাজানে এইবোৰ পাৰ্লাৰৰ চেয়াৰ যিহেতু, আৰু মই বাবুক লৈ পেলাই আনিব দিগদাৰ হয়। সেয়েহে মই অনলাইন কৰিছিলোঁ। চাওঁ যি হয় হ'ব, কিন্তু প্ৰাইচটো বহুত লৈছে, 8,000 লৈছে। কিন্তু বস্তু ভালেই আহিছে, বেয়া অহা নাই বাৰু। এইখন মই দেখুৱাই দিলোঁ গোটেইখিনি, ভাইটিয়ে ঠিক ঠাক কৰি দিলে গোটেইখিনি। এয়া এইখন হ'ল মোৰ পাৰ্লাৰৰ চেয়াৰ। এটা এটা কৰি মানে বস্তুখিনি কৰিম আৰু ভাবিছোঁ, কিন্তু যিহেতু মোৰ একো ইনকাম নাই, ভাবিছোঁ 2-এটা কাষ্টমাৰ যি আহে তাকে কৰি থাকিম, আৰু মনটোও ভালে থাকিব। এইবোৰ ধূলি লাগি আছে, ইগন'ৰ কৰিব, মুচিব লাগিব। মই দেখুৱাই দিছোঁ আপোনালোকক। নতুন নতুন যেন নালাগে ন? ফাইনেলি